নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল ডিএনএ ক্লাसेसলৈ তো আজিৰ এই ভিডিঅটোত আমি এলসিএম এইচএফৰ কেইটামান গুৰুত্বপূৰ্ণ কোৱেশ্চন আলোচনা কৰিম আগৰ এইটো আমাৰ ভিডিঅটো 3 নম্বৰ পাৰ্ট হয় আগৰ আমি দুটা পাৰ্টত অলৰেডি এলসিএম এইচএফৰ বিষয়ে বহুত কথা আমি আলোচনা কৰিছো আৰু কোৱেশ্চনছ আমি সলভ কৰিছো তো যদি আপোনালোকে এইটো ভিডিঅ চোৱা নাই দেন আপোনালোকে চাব তো আজিৰ এই ভিডিঅটোত আমি পলম নকৰাকৈ আমি আগবাঢ়ি যাওঁ আৰু আশা কৰিছো ইয়াৰে যিমানখিনি কোৱেশ্চনছ আছে আপোনালোকে আগন্তুক এক্সামত সহায় কৰিব তো আমি আগৰ ভিডিঅটো আমি অলৰেডি ভালেখিনি কোৱেশ্চনছ সেশনটোত আমি আলোচনা কৰিছো দুটা সেশনৰ ভিতৰত ঠিক আছে তো এইটো আমাৰ যেহেতু 3 নম্বৰ পাৰ্ট হয় তো ইয়াতে আমি আলোচনা কৰিবলৈ ওলাইছো টাইপ 2 কোৱেশ্চনখিনি আমি আলোচনা কৰিম অলমোস্ট আমি ভালেখিনি টাইপ 1 ৰ কোৱেশ্চনছ আলোচনা কৰিলো আমি লাষ্ট 16 লৈকে কৰিছিলো ঠিক আছে এতিয়া আমাৰ 17 স্টাৰ্ট হ'ব তো 17 স্টাৰ্ট কৰাৰ আগতে আমি কিছু কথা আমি জানি ল'ব লাগিব ঠিক আছে কাৰণ LCM HCF for কিছুমান ফৰ্মুলা আছে LCM HCF for এইখিনিৰ ওপৰতে এতিয়া বেস কৰি গুটেইখিনি কোৱেশ্চনছ খিনি আমি সলভ কৰিব লাগিব তো মই এটা বস্তু অলপ কনসেপ্ট এটা বুজাও ঠিক আছে মই যদি কোন দুটা নম্বৰ মই ললো ঠিক আছে এটা নম্বৰ মোৰ কি হ'ল 16 আৰু এটা মই নম্বৰ ললো 12 ঠিক আছে এই দুটা মই নম্বৰ ললো তো যদি মই কম যে 16 আৰু 12 ৰ LCM কিমান হ'ব দেন আমি LCM কিমান পাম আমি LCM উলাই চাব পাৰো ঠিক আছে तो 12 আৰু মই 16 ললো এই দুটাৰ মই এলসিএম উলালো ঠিক আছে 2 দিয়া কিমান লৈ যাব 6 টাইম যাব ইয়া 8 টাইম যাব নেক্সট আকৌ 2 দিয়া 3 টাইম যাব ইয়া 4 টাইম যাব নেক্সট আৰু কমন কোনো ফ্যাক্টৰ নাই যেহেতু তো আমি ডাইৰেক্ট কি কৰিব পাৰো পূৰণ কৰিলে হ'ল কিমান হ'ল 4 3 গুণ 12 আৰু 4 12 কিমান হৈ যাব এলসিএম আমাৰ 48 হৈ যাব ঠিক আছে সেই জায়গাত যদি আমি এইচসিএফ উলাব যাও ঠিক আছে এইচসিএফ যদি উলাব যাও तो HCF কিমান হ'ব মই ইফালে কৰি দি আছো 12 ক মই ব্ৰেক কৰিলো 2 দি 6 টাইম 2 দি 3 টাইম 16 ক মই যদি ইয়াত ভাঙো তেন কি হ'ব 2 দি 8 বাৰ যাব 2 দি 4 বাৰ যাব আকৌ 2 দি 2 বাৰ যাব ঠিক আছে তো HCF আমি কিমান পাম HCF কিমান পাম মই লিখি দিম ইয়াতে 12 ক লিখিব পাৰো 2 into 3 লিখিব পাৰো 16 মই লিখিব পাৰো 2 into 2 ঠিক আছে তো HCF উলালে কি হ'ব কমন কেইটাই লব পাৰো আমি তো HCF ফাইনালি আমাৰ কিমান আহিব দুটাই কমন আমি দেখি আছো ইয়াতে ঠিক আছে তো 2 into 2 কিমান হ'ব আমাৰ 4 ঠিক আছে তো 12 আৰু 16 ৰ যদি মই ক'ব যাও ঠিক আছে 12 আৰু 16 ৰ যদি মই ক'ব যাও LCM কিমান আহি আছে 48 আৰু HCF কিমান আহি আছে 4 আহি আছে ঠিক আছে তো এই দুটা বস্তু আমি পাই গলো এতিয়া যদি মই কিবা কাৰণত কম যে 12 আৰু 16 ৰ যেটো আমাৰ LCM দিয়া আছে ঠিক আছে LCM যিমান দিয়া আছে কিমান দিয়া আছে LCM 48 আৰু 48 ৰ লগত যেটো HCF আছে এটো যদি মই ডাইৰেক্ট পূৰণ কৰো দেন মোৰ আনসাৰ কিমান আহিব আনসাৰ মোৰ কিমান আহিব পূৰণ কৰিলে 4 গুণ কিমান হৈ যাব 32 32 ৰ আমাৰ কি হ'ব 2 তাৰ পিছত কিমান হৈ যাব আমাৰ 3 তাৰপিছত 4 গুণ 16 16 ৰ লগত আমি 3 190 কি হৈ যাব 2 আমি পাই আছো ঠিক আছে 192 আমি পাই আছো এতিয়া কথা হ'ল যে LCM আৰু HCF পূৰণ কৰি আমি যিমান পালো যদি সংখ্যা দুটাক ডাইৰেক্ট পূৰণ কৰি দিও আমি ঠিক আছে 16 আৰু 12 যদি ডাইৰেক্ট পূৰণ কৰি দিও তেতিয়াও কি আহিব বলে 190 কি আহিব 2 আহিব ঠিক আছে 192 আহিব চেক কৰি চাব লাগে দেন চেক কৰি চাব পাৰে 16 আছে আৰু ইয়াতে 12 আছে 12 6 যে আমাৰ কিমান হ'ব 72 2 থাকি গল তো ইফালে আমাৰ 7 আহিল 12 লগত আমি যদি 1 পূৰণ কৰো দেন কিমান পাই আছো 12 আৰু 12 লগত 7 প্লাস কৰিলে কিমান হৈ যাব আমাৰ 192 তো 190 কি আছে 2 পাই আছো তো ইয়াৰ পৰা আমাৰ মানে এটা ফৰ্মুলা আমাৰ ফৰ্ম হৈ গল ফৰ্মুলাটো কি হ'ব ইয়াৰ পৰা আমি ফৰ্মুলাটো কি পাম যে যিকোনো দুটা সংখ্যাৰ যদি আমি LCM ৰ লগত HCF পূৰণ কৰো ঠিক আছে LCM ৰ লগত HCF পূৰণ কৰো যেটো ভ্যালু আমি পাম সংখ্যা দুটাক ডাইৰেক্ট পূৰণ কৰিলেও বলে কি হ'ব সেইখিনিয়ে বস্তু আমি পাম ঠিক আছে তো LCM * HCF = কি হ'ব product of কি হ'ব two numbers হৈ যাব ঠিক আছে product of কি হৈ যাব আমাৰ 2 নাম্বার ঠিক আছে LCM * HCF = আমাৰ কি হৈ যাব product of two numbers আমাৰ হৈ যাব ঠিক আছে ডাইৰেক্ট LCM আৰু HCF পূৰণ কৰি যিমান পাম আমি দুইটা সংখ্যা ডাইৰেক্ট পূৰণ কৰিলে কিমানে আহিব তো ইয়াতে আমি কি লিখি দিব পাৰো n1
ইনটু কি লিখি দিব পাৰো n2 বুলি লিখি দিব পাৰো কাৰণ যেহেতু প্ৰডাক্ট অফ টু নাম্বাৰ বাৰে বাৰে লিখিলে প্ৰবলেম হয় তো n1 n2 দুটা নম্বৰ যেহেতু আছে তো আমি তেনেকৈ লিখিব পাৰো তো এইটো হৈ গল আমাৰ ফাইনাল ফৰ্মুলা আৰু এই ফৰ্মুলাটোৰ ওপৰতে বেস কৰি আমি ইয়াৰ পিছত যিমানখিনি কোৱেশ্চন আছে আমি কৰিব লাগিব ঠিক আছে তো নোট ডাউন কৰি ললে হ'ল তো মই অলপমান দেখাই আছো এইটো ফৰ্মুলাৰ ওপৰত বেস কৰি কিমান কি বস্তু আহিব পাৰে ঠিক আছে তো জাস্ট সাপোজ মোক যদি কৈ দিয়ে যে দুটা নম্বৰৰ কি দিয়া আছে আমাক এলসিএম দিয়া আছে বলে এলসিএম মই এই দুটা নম্বৰে ললো এলসিএম বলে কি আছে 48 দিয়া আছে তাৰ লগতে বলে এইচসিএফ গিভেন আছে এইচসিএফ কিমান দিয়া আছে আমাৰ 4 গিভেন আছে তাৰে ভিতৰত এটা নম্বৰ আমাক গিভেন আছে ধৰি ললো n1 এটা নম্বৰ আমাক দিয়া আছে 16 n2 ৰ ভ্যালু ওলাব লাগে মানে সেকেন্ড নম্বৰটো উলিয়াব লাগে এইটো আমি নাজানো দেন আমি ডাইৰেক্টলি কি কৰিব পাৰো এই ফৰ্মুলা আমি লগাম ঠিক আছে এই ফৰ্মুলাটো আমি লগাম কি হ'ব এলসিএম into কি হ'ব HCF ঠিক আছে ইকুয়াল টু কি হ'ব n1 into n2 বা আমি কি ক'ব পাৰো প্ৰডাক্ট অফ টু নাম্বাৰস যেহেতু দুটা নম্বৰ আছে এই কাৰণে মই n1 n2 লিখি দিলো মোৰ হিচাপত কনফিউজ হ'ব না লাগে ঠিক আছে তো আমাৰ কি হ'ব LCM কিমান পাইছো 48 পাইছো into HCF কিমান দিয়া আছে 4 যত যেনেকে দিয়া আছে নম্বৰ কিটা পুট কৰিলে হ'ব আৰু এটা নম্বৰ যিকোনো এটা লিখিলে হয় ঠিক আছে 16 মই লিখিলো মানি ললো আমাৰ n2 ভ্যালু আমাক দিয়া নাই ঠিক আছে তো যেটো ভ্যালু দিয়া নাই এটো ইফালে ৰাখি দিলে হল n2 ৰাখি দিলে হল বাকি আমাৰ কি হ'ব 16 ইয়াতে ইনটু আছে ইফালে গলে কি হ'ব ডিভাইড হ'ব তো 48 into 4 divided by কি হৈ যাব আমাৰ 16 হ'ব আৰু 16 দি ইয়াক তিনিবাৰ হৰণ যাব হয় না 16 3 যা 48 হয় তো বাকি পূৰণ কৰিলে পাই আমি কি পাই আছো n2 ইকুৱেল টু কিমান পাই আছো 12 পাই আছো ঠিক আছে কিমান পাই আছো 12 তো এইটো আমাৰ নম্বৰ অলৰেডি 12 আছে ঠিক আছে তো এই ফৰ্মুলা ইউজ কৰি আমি LCM HCF ৰ ওপৰত যিমানখিনি আমাৰ কোৱেশ্চন থাকিব আমি অলমোস্ট কৰিব পাৰো ঠিক আছে এইটো ফৰ্মুলা আমাৰ ইউজ কৰি পাৰো ঠিক আছে এনেকুৱা যদি দিয়া থাকে জাস্ট সাপোজ যদি আমাৰ কি দিয়া থাকে যে আমাৰ n2 ভ্যালু দিয়া আছে মই মানি ললো যে আমাৰ n2 ভ্যালু দিয়া আছে দুইটা সংখ্যাই দিয়া আছে বলে এইটো কিমান হয় 12 দিয়া আছে আৰু আমাৰ ইয়াৰ পৰা গায়ব হৈ আছে কি এটা বস্তু নোহোৱা কৰি দিলে LCM বলে আমি LCM টো নাজানো তেতিয়া ওলাব পাৰো নি यस আমি ওলাব পাৰো ঠিক আছে তেতিয়া আমি ওলাব পাৰো ইয়াতে যি কোনো টোটাল 4টা আমি টাৰ্ম পাই আছো এটা দুটা তিনিটা 4টাৰ ভিতৰত যি কোনো তিনিটা যদি গিভেন থাকে দিয়া থাকে দেন 4 নম্বৰটো আমি ওলাব পাৰো ঠিক আছে তো জাস্ট সাপোজ আমাৰ কি হৈ গল LCM আমাক দিয়া নাই HCF আমাক দিয়া আছে LCM দিয়া নাই তো মই LCM তেনেকৈ ৰাখি দিলো into HCF বলে কিমান আছে 4 আছে মই ৰাখিলো ওকে n1 n2 দুটা দিয়া আছে 16 into 12 আমাক গিভেন আছে তো যেটো ভ্যালু লাগে মানে LCM লাগে LCM ইফালে ৰাখি দিলে হল বাকি ইফালে 4 into s ইফালে আইলে কি হৈ যাব ডিভাইড হৈ যাব দেন আমাৰ ডাইৰেক্ট কি কৰিব তলত কৰিব এতিয়া চাই দি দুইটা নম্বৰৰ ভিতৰত যিকোনো এটা কাটিলে হল মই কাটিব পাৰো ইয়া কিমান বাৰ 4 বাৰ যাব হয় না 4 4 গুণ করলো তো 4 বাৰ কিমান হৈ যাব 48 তো এইটো 48 আমি ইয়াতে পালো আৰু আমি অলৰেডি জানো ইহঁতৰ LCM কিমান আছিল 48 আছিল ঠিক আছে তো এইটো যেটো আমাৰ ফৰ্মুলা হয় এই ইয়াৰ ওপৰত যিখিনি কনসেপ্ট থাকিব এই কনসেপ্টৰ ওপৰতে আমি বাকি যিমানখিনি কোৱেশ্চনছ আছে আমি কৰিম তো নোট ডাউন কৰি ললে হল এইটো ফৰ্মুলা এইটো আমাৰ ফৰ্মুলা হয় ঠিক আছে আৰু ইয়াৰ ওপৰত বেস কৰি আমি বাকি এতিয়া যেটো টাইপ 2 কোৱেশ্চনছ খিনি আছে সেইবিলাক আমি কৰিম আৰু এই কনসেপ্টৰ ওপৰতে বেস কৰি বহুত কোৱেশ্চন আমাৰ অলৰেডি এক্সামত আহিছে তো আমি তালৈকে আগবাঢ়ি যাওঁ ঠিক আছে আমি কোৱেশ্চনছ খিনি সলভ কৰিম তো ফাৰ্স্ট কোৱেশ্চনে আমাৰ তেনেকৈ দিয়া আছে এইটো টাইপ 2 ফাৰ্স্ট কোৱেশ্চনে দিয়া আছে the HCF and LCM of two numbers কিমান দিয়া আছে 12 আৰু 240 respectively আমাক দুটা দিয়া আছে আৰু কৈছে কি if first number is 24 then what is the second number তো second number টো আমাৰ কি হ'ব তো একদম ইজি হৈ গল জাস্ট মই গুটে বুজাই উঠিলো ভিডিওটো পজ কৰি নিজে সলভ কৰিলে হল তো মোৰ ফালৰ পৰা মই ফাৰ্স্ট সলভ কৰি দেখাই দি আছো তো মই ডাইৰেক্ট LCM HCF মই ডাইৰেক্ট ফৰ্মুলাটো লিখো ইয়াতে LCM ইনটু কি হৈ যাব HCF এটা লাইনত সলভ হৈ যাব হয় না আৰু n1 into n2 বুলি মই লিখিব পাৰো প্ৰডাক্ট অফ টু নাম্বাৰস মিন্স n1 into n2 ইয়াতে প্ৰডাক্ট অফ টু নাম্বাৰ হয় দুটা সংখ্যা পূৰণ হ'ল তো মই n1 n2 লিখি আছো যাতে আপোনালোকৰ কি হয় বেছি ভালকে বুজি পাওতে সুবিধা আৰু কমকে লিখিব লাগিব আৰু কি হয় বেছি ভালকে ধৰিব পাৰে বস্তুখিনি ঠিক আছে নহলে প্ৰডাক্ট অফ টু নাম্বাৰ লিখিলে কোনটো আমি কি লিখিম বুলি অলপমান কনফিউজন হৈ থাকে সেইকাৰণে মই n1 n2 লিখি দিলো ঠিক আছে নেক্সট আমাক কি দিয়া আছে HCF আৰু LCM ৰেসপেক্টিভলি দিয়া আছে ঠিক আছে তো বলে কি লখাগু আৰু গখাগু ক্ৰমে কিমান দিয়া আছে ইমান তো আমাক কি সৰি গখাগু আৰু লখাগু ক্ৰমে আমাক কি দিয়া আছে ইমান দিয়া আছে ঠিক আছে
ইয়াতে অলপমান বেলেগকে উল্টা লিখা গ'ল ঠিক আছে ইয়াতে লখাগুটো আগত আহি গৈছে সৰি এটো লখাগু আগত যাব এটো পিছত থাকিব ঠিক আছে লখাগুটো তো কাৰেক্ট কৰি ললে তাতে আমাৰ ইংলিশটো তাকো কাৰেক্টলি দিয়া আছে তো HCF আমাৰ কিমান গিভেন আছে সদায় HCF সৰু থাকিব ঠিক আছে LCM হে ডাঙৰ থাকে HCF সৰু থাকিব HCF আমাৰ 12 হ'ব LCM কিমান হয় 240 হয় ইনটু তাৰপিছত কি হয় নেক্সট আমাৰ তাৰে ভিতৰত এটা সংখ্যা দিয়া আছে যিকোনো এটাটো মানি ললে ঠিক আছে আমি n2 ৰ ভ্যালু মানিব পাৰো n1 ৰ মানিব পাৰো আৰু ইয়াতে একো নাই মিন্স কি হ'ব আমি x বুলিও ধৰি লব পাৰো যে আমি এটা সংখ্যাটো x বুলি ধৰি ললো তেনেকেও আমি ওলাব পাৰো কনফিউজ হ'ব ইয়াতে আমাৰ দৰকাৰ নাই ঠিক আছে তো জি দিয়া আছে আমি তেনেকে ভ্যালু পুট কৰিলো ইনটু ইয়াতে 12 আছে এতিয়া যাৰ ভ্যালু লাগে তাক ৰাখি দিলে হ'ল আৰু বাকি কি হ'ব ইফালে সব কি হ'ব পঠাই দিব লাগিব ইফালে তো পূৰণ হৈ আছিল ইফালে কি হ'ব হৰণ হৈ যায় বলিব ঠিক আছে তো 24 দিয়া হৰণ কৰিব পাৰো 12 দিয়া হৰণ কৰিব পাৰো যেনেকে মন যায় কৰিলে 24 দিয়া কিমান বাৰ যাব 10 বাৰ যাব বাকি পূৰণ কৰিলে x ৰ ভ্যালু আমাৰ কিমান আহিব 120 আহিব ঠিক আছে তো আনটো সংখ্যা আমাৰ তেতিয়ালে কিমান হ'ব 120 তো অপচন ডি কি হ'ব কারেক্ট আনসার ঠিক আছে তো নিজে অলপ কৰি চাব তো আশা কৰিছো বুজি পাইছে ঠিক আছে তো নেক্সট কোৱেশ্চনস ইয়াতে কি দিয়া আছে আমাৰ কোৱেশ্চন The LCM of two number is কিমান দিয়া আছে 520 ঠিক আছে and their HCF কিমান হয় 4 আৰু HCF কিমান দিয়া আছে 4 দিয়া আছে if one number কি হয় 52 তো আৰু এটাটো কিমান হ'ব ঠিক আছে সেম লজিক একি ফর্মুলা আমি লগাম LCM into HCF equal to কি হ'ব n1 into n2 হয় না n1 into n2 LCM কিমান বুলি ক'লে 520 HCF কিমান বুলি ক'লে 4 আমাৰ ইয়াতে গিভেন আছে আৰু এটা সংখ্যা আমাৰ ইয়াতে কিমান হয় 52 হয় আনটো লাগে 12 আমাৰ থৈ দিম ঠিক আছে বা ইয়াৰ জায়গাত মই কিমান ল'ব পাৰো x বুলি মানি ল'ব পাৰো তো x ৰ মান লাগে x টো থৈ দিলে হ'ল বাকি ইফালে কি হ'ব পূৰণ আছে ইফালে গলে হৰণ হ'ব 520 into 4 divided by কি হৈ যাব 52 হ'ব আৰু আমি জানো এইটো দি কাটিব পাৰো ইয়াক কিমান বাৰ 10 টাইম দেন x কিমান আহিব 40 মানে 40 তো আমাৰ কোনটো অপচন কারেক্ট হ'ব অপচন ই ইজ দ্য কারেক্ট आंसर ঠিক আছে তো নিজেও কৰি চাই লব ঠিক আছে ভিডিও পজ কৰিব নিজে কৰিব মোৰ ফালৰ পৰা মই সলভ কৰি দিলো বহুত ইজি আছিল এইটো কোৱেশ্চন নেক্সট কোৱেশ্চনস কি দিয়া আছে আকৌ চাও আকৌ সেম একে টাইপৰে কোৱেশ্চনস দিয়া আছে কেইবাটাও আছে আৰু গোটেইখিনি অলৰেডি এক্সামত আহা কোৱেশ্চনে দিয়া আছে ঠিক আছে এইটো নহয় যে নিজে কভাৰ পৰা তেনেকৈ উঠাই দি দিলো নহয় কিবা কাৰণত মানে এক্সামখিনি মেনশন কৰা হোৱা নাই যে কি এক্সামত আহিছে যদি মই টেকনিক্যালি কব যাও তো গুটে এসএসসি এমটিএস ৰ ঠিক আছে এমটিএস সিএইচএসএল সিজিএল গুটেইখিনি বা আমাৰ কিমান আছে কি আছিল আৰআৰবি এনটিপিসি যিমান আছে সব এক্সামত এইবিলাক আহা কোৱেশ্চনছে হয় ঠিক আছে তো সব এক্সামত আহা কোৱেশ্চনছে হয় বা আমি যদি কব পাৰো দিল্লী পুলিচৰ আমি কব পাৰো ঠিক আছে তো কনস্টেবলৰ যিমানখিনি আছে আমাৰ সব অলৰেডি কোৱেশ্চনস আহা কোৱেশ্চনে ইয়াতে দিয়া আছে ঠিক আছে প্ৰিভিয়াস ইয়াৰ যিমান এক্সাম আছে সবতে আহিছে কৰবা নহয় কৰবাত আহিছে তো ওকে তো আশা কৰিছো আপোনালোকে নিজে কৰিব পাৰিব তথাপি মোৰ ফলৰ পৰা মই এটো সলভ কৰি দি আছো ঠিক আছে কি দিয়া আছে the LCM of two number is 4 times their HCF okay the sum of LCM and HCF কিমান দিয়া আছে 125 তো এটা নম্বৰ যদি আমাৰ কি হয় 100 হয় দেন another number to কি হ'ব ঠিক আছে তো যদি বুজি পোৱা নাই দেন মই বুজাইটো ইয়াতে অকমান খালি কনসেপ্ট চেঞ্জ কৰিছে কি বুলি কৈছে আমাৰ ইয়াতে যে আমাৰ কি হয় HCF যিমান হ'ব দুটা সংখ্যাৰ HCF যিমান হ'ব তাৰে কি হয় HCF তকৈ 4 গুণ কি হয় LCM হয় ঠিক আছে তো আমাক ডাইৰেক্ট দিয়া নাই অকমান খালি কি কৰি দিছে LCM আৰু HCF ৰ মাজত আচ্ছা মই HCF টো আগত লিখিলো HCF আৰু LCM ৰ মাজত এটা সৰুসা এটা ৰিলেচন দিছে কি কৈছে যে আমাৰ কি হয় LCM কি হ'ব 4 টাইম হ'ব কাৰ 4 টাইম হ'ব HCF ৰ ঠিক আছে HCF ৰ বলে 4 টাইম তো HCF যদি আমাৰ x হয় দেন LCM কি হ'ব 4x হ'ব আমাক এটো কৈছে আৰু একৰ্ডিং টু কোৱেশ্চন আমাক কি দিয়া আছে LCM আৰু HCF ৰ দুইটাৰে যোগফল ঠিক আছে দুইটাৰে যোগফলটো কিমান হয় 125 তো মই ইয়াৰ পৰা কি লিখিব পাৰো একৰ্ডিং টু যদি কোৱেশ্চন মই কব যাও দেন মোৰ কি হ'ব HCF প্লাস LCM ঠিক আছে এই দুইটা প্লাস কৰিলে মোৰ কিমান হ'ব 125 হ'ব বা LCM প্লাস HCF কৰিলে আমাৰ কিমান হ'ব 125 হ'ব তো ইয়াৰ পৰা মই x ৰ ভ্যালু পাম x means HCF ৰ সাইড ডাবল কৰি দিলে আমাৰ কি হৈ যাব LCM পাই যাম তো আমি ইয়াতে টোটাল কিমান পালো 5x কি হ'ব 125
দেন x ৰ ভ্যালু আমি কিমান পাম 125 ডিভাইডেড বাই 5 কাটিলে আমাৰ কিমান বাৰ যাব 25 বাৰ ঠিক আছে তো HCF আমি ইয়াৰ পৰা কিমান পালো 25 আৰু LCM কিমান পালো 4 25 আমাৰ কিমান হৈ যাব 100 ঠিক আছে তো আমি কিমান পালো 100 তো LCM ইহঁতৰ কি আছিল যিকোনো দুটা নম্বৰ আছিল তাৰ LCM কিমান আছিল 100 আছিল তো এতিয়া আমাক কি ওলাব দিছে যদি তাৰে এটা সংখ্যা কি হয় 100 হয় তেতিয়ালে আনটো সংখ্যা কিমান হ'ব এটো উলিয়াব লাগে দেন আমি এটো ফৰ্মুলা আমি এপ্লাই কৰো LCM into HCF equal to কি হ'ব n1 into n2 ঠিক আছে LCM জাস্ট আমি ওলালো LCM কিমান আহিছে 100 আহিছে তাৰপিছত HCF কিমান আহিছে 25 আহিছে এটা সংখ্যা আমাক 100 অলৰেডি দিয়া আছে তো আনটো সংখ্যা ওলাব লাগে বা আমি ইয়াৰ জায়গাত x মান দিলো তো যেটো ভ্যালু লাগে তো ৰাখি দিলো বাকিটো ইফালে পঠা দেব তো 100 into কি হ'ব 25 ডিভাইডেড বাই কি হৈ যাব 100 এটো পুৰণ আছে ইফালে কাৰণ তো কেনসেল কৰিলে x ৰ ভ্যালু কি আহিব 25 তো এটা সংখ্যা যদি কি হয় আমাৰ 100 গিভেন আছে কোড আছে আমাৰ এটো এটা সংখ্যা যদি আমাৰ 100 গিভেন আছে দেন আনটো সংখ্যা কিমান হ'ব তেতিয়ালে 25 হ'ব ঠিক আছে এটা সংখ্যা যদি 100 হয় দেন আনটো সংখ্যা 25 হ'ব ঠিক আছে আশা কৰিছো বুজি পাইছে তো আমি ফাৰ্স্ট কি কৰিছো HCF টো ধৰি লৈছো যেটো HCF ৰ 4 গুণ বুলি কৈছে তো এই দুটাৰ ভিতৰত ৰিলেচন দিয়া আছে আৰু লগতে কি কৰি দিছিলে যে LCM আৰু HCF ৰ প্লাস যোগ কৰিলে কিমান হয় 125 হয় ঠিক আছে তো তাৰ পৰা আমি কি পাই গৈছো x ৰ ভ্যালু x মানে আমি কি লৈছিলো HCF তো HCF 25 হয় LCM আমি কিমান পালো তাৰ 4 টাইম তাৰ পিছত বাকি ফৰ্মুলা আমি লগাই দিছো ঠিক আছে তো আশা কৰিছো বুজি পাইছে তো লগতে নোট ডাউন কৰি যাব কপি লৈ বহিলে হল খালি ভিডিওটো চাই থাকিলে একো কামত নাহিব তো আমি কপি পেন লৈ ফেলে বহিব লাগিব একেলগে ঠিক আছে নেক্সট কোৱেশ্চন আমাৰ কি দিয়া আছে if the LCM of two number 6 কিমান দিয়া আছে 231 their HCF is 11 ঠিক আছে HCF 11 দিয়া আছে 1 নম্বৰ কিমান দিয়া আছে 77 তো আৰু এটা নম্বৰটো কিমান হ'ব ঠিক আছে তো আশা কৰিছো এইটো কোৱেশ্চন নিজে কৰিব পাৰিব তথাপি মোক সলভ কৰি দিও সেম LCM into HCF আমি ফৰ্মুলা লগাম n1 into কি হ'ব n2 ঠিক আছে তো আমাক কি গিভেন আছে LCM বুলে দিয়া আছে 231 ওকে into HCF কিমান দিয়া আছে 11 তাৰ পিছত ইফালে কি দিয়া আছে এটা সংখ্যা বুলে 77 দিয়া আছে আনটো ওলাব লাগে নাজানো তো তাক মই x বুলি মানি ললো ঠিক আছে তো x ৰ ভ্যালু লাগে বাকি ইফালে যাব 231 into 11 ডিভাইডেড বাই কি হৈ যাব 77 হৈ যাব ঠিক আছে তো আমি হৰণ কৰিব পাৰো 11 দি এটো কিমান টাইম যাব 7 টাইম যাব হৰণ 8 কিমান হৈ যাব 77 তাৰ পিছত এটো 7 দি আমি ডিভাইড কৰি দিলে হ'ল আৰু 70 যাব ঠিক আছে 7 দি ডিভাইড কৰিলে কিমান হ'ব হাতে দি কাটিলে 7 3 গুণ কিমান হ'ব 21 হ'ব বাকি 2 ইফালে যাব আকৌ কিমান বাৰ যাব 3 বাৰ যাব ঠিক আছে তো x = কিমান আহিব 33 আহিব ওকে তো 33 তো আমাৰ অপচন কি হ'ব দিস দা কারেক্ট आंसर ঠিক আছে তো আশা কৰিছো নিজেও কৰি চাইছে তো आंसर কারেক্ট ওলাইছে বুলি ভাবিছো ঠিক আছে নেক্সট কোৱেশ্চন নেক্সট কোৱেশ্চন আমাৰ কি আছে 21 নম্বৰ কোৱেশ্চন কি দি আছে ইয়াতে অলপমান কনসেপ্ট চেঞ্জ হৈছে কিন্তু ওভাৰঅল যদি ক'ব যাও সেম একেটা মেথডে লগাব লাগিব মই কৈছো যে ক্ৰমান্বয়ে কি হ'ব টপিক যিমানখিনি আমি কোৱেশ্চনছ পাম গুটেইখিনি কি হ'ব ধীৰে ধীৰে কি হ'ব লেভেলটো আপ হৈ গৈ থাকিব ঠিক আছে সেইকাৰণে কৈছো ভিডিওটো এন্ডলৈকে চাব বহুতখিনি বস্তু আপোনালোকে শিকিব পাৰিব ইয়াতে আকৌ কি দি আছে দা ৰেশিও অফ টু নাম্বাৰ 3:4 দি আছে আৰু ইয়াতৰ HCF কি দি আছে 5 আৰু ইয়াতৰ কি ওলাব লাগে LCM উলিয়াব লাগে ঠিক আছে তো LCM উলাবৰ কাৰণে আমি দুইটা সংখ্যা ফাৰ্ষ্টত জানিব লাগিব যে একচুয়ালি হয় কি আমাক কৈছে কি যদি এটা সংখ্যা A হয় আৰু এটা সংখ্যা B তো এই দুটাৰ রেশিও কি দিয়া আছে 3:2 কি দিয়া আছে 4 দিয়া আছে ঠিক আছে তো যেহেতু রেশিও 3:4 দিয়া আছে তো এটা সংখ্যাক মই মানি ললো 3x তো আনটো কি হ'ব 4x হ'ব obviously ঠিক আছে
আৰু কি বুলি কৈছে ইহত দুটা সংখ্যা মানে এটা সংখ্যা এইটো এটা সংখ্যা এইটো এই দুটাৰ বলে HCF কিমান আছে 5 যেহেতু HCF ৰ কথা আমাক দিয়া আছে তো আমি HCF ৰ ফালৰ পৰাই যাও ঠিক আছে এটা সংখ্যা 3x আৰু এটা কি আছে 4x তো দুয়োটা সংখ্যা যদি মই HCF ওলাব যাও দেন মই কি হ'ব ইহত কমন ফ্যাক্টৰটো ল'ব লাগিব তো ফাৰ্স্ট মই ইহতক ব্ৰেক কৰিলো ঠিক আছে 3 * x মই লিখিলো আৰু ইয়াতে 4 * x মই লিখিলো ডট মিন্স x মই ইনটু বুলি ধৰি লৈছো ঠিক আছে তো HCF বুলি ক'লে দুটা সংখ্যাৰ HCF কেতিয়া হ'ব only common factor তো ইহত দুয়োটাৰ ভিতৰত কমন মই এটাই পাই আছো কি x তো মানে 3x আৰু 4x ৰ HCF কিমান হ'ব x হ'ব আৰু অলৰেডি কৈ দিছিল যে এই দুটা সংখ্যা ঠিক আছে এই দুটা সংখ্যাৰ HCF কি হয় আমাৰ অলৰেডি গিভেন আছিল কিমান 5 তো টেকনিক্যালি মই কি ক'ব পাৰো দুয়োটা নম্বৰৰ HCF x হয় আৰু x মানে 5 বুলি ক'লেও তো ভুল নহব ঠিক আছে একেই বস্তু হয় আলটিমেটলি যেহেতু দুইটাৰে কি হ'ব HCF আমাৰ x ওলাইছে আৰু অলৰেডি গিভেন আছে যে HCF আমাৰ কি হয় ইয়াতে 5 তো আমি ইয়াৰ পৰা কি গম পালো যে এটা নম্বৰ x ৰ ভ্যালু যেহেতু 5 আই গল তো এটা নম্বৰ আমি কিমান পাম সরি 4 * 5 মানে কিমান 20 তো আৰু এটা নম্বৰ ইফালে কিমান পাম 3 * 4 আচ্ছা মই ইফালে লিখি দিম 3 * 4 মিন্স কিমান পাম 3.5 গুণ কি হ'ব 12 তো এটা সংখ্যা যদি 12 হয় তো আনটো সংখ্যা কি হয় আমাৰ 20 হয় দেন ইহত দুটা আমাক কি ওলাব দিছে ইহত দুটাৰ কি ওলাব দিছে এলসিএম ওলাব দিছে তো আৰু কিনো কৰিব লাগে ইয়াতে আৰু ইয়াতে ইজি আৰু বস্তু কি হ'ব পাৰে যে আমাৰ 20 কি হ'ব লাগে হৰণযোগ বনাব লাগে বা আমি এইটো ফৰ্মুলা ইউজ কৰিব পাৰো ফৰ্মুলা লৈকে আমি যাব দৰকাৰ নাই ডাইৰেক্ট আমি দুটা সংখ্যা পাই গলো তো ইয়াতে এলসিএম ওলাই দিলে হ'ল তো 20 ডাঙৰ নম্বৰ হয় ডাঙৰটোক আমি এনেকুৱা সংখ্যা বনাব লাগে যাতে কি হ'ব 12 দিও হৰণ যাব যেহেতু আমি অলৰেডি কি পঢ়িছো এইটো বিষয়ত বহুতখিনি কোৱেশ্চন আমি কৰিলো ঠিক আছে শৰ্টকাট মেথড এইটোৱে হ'ব তো আমি 2 মাল্টিপ্লাই কৰিলে 20 লগত কিমান পাম আমি 40 পাই আছো 40 আমাৰ 12 দি হৰণ না যাব 3 মাল্টিপ্লাই কৰি দিলে কিমান হ'ব 60 হ'ব আৰু 60 কি হ'ব 12 দি হৰণ যাব তো আৰু বেলেগ একো নহয় HCF সৰি LCM কিমান হৈ যাব LCM আমাৰ 60 হৈ যাব ঠিক আছে তো ইহতৰ কারেক্ট आंसर কি হ'ব 60 তো আমাৰ যেটো কি আছিল 3x আৰু 4x দুটা নম্বৰ হিয়তৰ LCM কিমান হৈ যাব 60 আৰু নম্বৰ কিটা আমি পাইছিলো কিমান 12 আৰু 20 ঠিক আছে কেনেকৈ ওলাইছো গমে পাইছে তো ইয়াৰ পৰা আমি সলভ কৰি ওলাইছো তো ধুনিয়াকৈ আপোনালোকে নোটছ আকাৰ লিখি ললে নোটছ আকাৰে ঠিক আছে নিজৰ সুবিধা হোৱাকৈ তো মই বোৰ্ডত যেনেকৈ বুজাই আছো ভালকে চাই মেলি কৰি তেনেকৈ লিখি ললে ঠিক আছে বাৰু তো নেক্সট কোৱেশ্চনলৈ আমি আগবাঢ়ো নেক্সট এটা কোৱেশ্চন দিয়া আছে কি বুলি কৈছে আমাৰ HCF আৰু LCM of two numbers are কি দিয়া আছে আমাৰ 44 আৰু 264 respectively এতিয়া কি দিয়া আছে if the first number is divided by 2 and question case কি হয় 44 হয় তো আদাৰ নম্বৰটো আমাক ওলাব লাগে তো আমি এইটো ফৰ্মুলা ইউজ কৰি আমি কি কৰিব পাৰো ওলাব পাৰো একেটা ফৰ্মুলাই মই দিছো বেলেগ আৰু এক্সট্ৰা দিয়াই নাই LCM ইনটু কি হ'ব HCF ইকুৱেল কি হ'ব product of two number means n1 into কি হ'ব n2 ঠিক আছে n2 ওকে ইয়াতে আমি কি পাই গলো HCF কিমান হয় 44 দিয়া আছে আৰু LCM কিমান দিয়া আছে 264 দিয়া আছে আৰু তাৰে এটা নম্বৰটো কি সিস্টেমত দিয়া আছে সব আনটো ওলাব লাগে আৰু এটা সংখ্যাটো কেনেকৈ দিয়া আছে কৈছে কি তাৰে এটা সংখ্যা মানে মই কৈ দিলো n1 টো n1 টোৰ বলে ভ্যালু দিয়া আছে কিন্তু কি সিস্টেমত দিয়া আছে জানে বলে n1 টোক মই কি কৰো যদি 2 দি হৰণ কৰো তেতিয়ালে তাৰ বলে কোৱেশ্চন কিমান আহে মানে ভাগফল কিমান আহে 44 আহে ঠিক আছে কি লিখিছে যে আমাক কি কৈছে যদি প্ৰথম সংখ্যাটো 2 ৰে হৰণ কৰো ঠিক আছে বা কৰিলে ভাগফলটো কি হয় ইমান হয় ঠিক আছে তো যদি হয় ঠিক আছে তেতিয়া আমাক কি ওলাব লাগে বুলি কৈছে আনটো সংখ্যা তো 2 দি যদি n1 যদি মই এটা নম্বৰক মানি লম n1 ক যদি মই 2 দি হৰণ কৰো দেন ভাগফল মোৰ কিমান আহি আছে 44 ঠিক আছে তো এনেকুৱা কন্ডিশনত মানে দি ফালে আমাক থৈ দিছে তো ইয়াৰ পৰা আমি n1 ৰ ভ্যালুটো ওলাব লাগে তো যদি মোক ডাইৰেক্ট কৈছে যে 2 দি যদি মই হৰণ কৰি আছো মোৰ आंसर কিমান আহি আছে মানে কোৱেশ্চন মোৰ কিমান আহি আছে ভাগফল 44 আহি আছে তো ইয়াতে 100% চিয়ৰ যে ইয়াৰ কি আহিব ভাগে 0 আহিব কাৰণ ভাগেকৰ কথা আমাক কোৱাই নাই তো ভাগেকৰ যদি কথা কোৱা নাই তো এই ভিতৰটো আমি কি বুলি জানো ভাজ্য বুলি জানো ঠিক আছে এটো হৈ যায় ভাজক বাহিৰটো এটো আমাৰ ভাগফল হ'ব আৰু এটো আমাৰ ভাগিক বা বাকি বুলিও কৈ দিয়ে ঠিক আছে বাকি
তো আমি জানো ভাজ্যৰ আমাৰ এটা ফৰ্মুলা কি আছে ভাজ্য যদি ওলাব লাগে তো কি কৰিব লাগে ভাজক পূৰণ ভাগফল হয় প্লাস কি হ'ব বাকি মানে বা ভাগে তো সেম লজিক লগাম তো ভাজক মানে 2 দি সংখ্যাটো হৰণ কৰিছিল ভাগফল আমাৰ বলে 44 পাইছো ভাগেটো একো নাই 0 তো পূৰণ কৰিলে কিমান পাই আছো আমি 88 তো মানে সংখ্যাটো কিমান হ'ব আমাৰ n1 ৰ ভ্যালু 88 হ'ব দেখিছে ডাইৰেক্ট দিয়া না কি সিস্টেমত কৈ ফলে দিছে আলটিমেটলি 88 আমাৰ ভ্যালুটো আমাক দিয়া আছে কিন্তু আমি ডাইৰেক্ট পোৱা নাই তাক সিস্টেমেটিকলি কৰি দিছে যে যদি প্ৰথম সংখ্যাটো কোনবাটো এটা সংখ্যা মানি ললে হ'ল যদি তাক 2 দি হৰণ কৰো মোৰ ভাগফল কিমান আহে বুলি কৈছে 44 আহে তো মানে 2 দি যদি তাক হৰণ কৰো ভাগফল মোৰ 44 আহে তো মানে কি হ'ব তেতিয়ালে ইয়াৰ ভ্যালু কি হ'ব মানে ভিতৰৰ সংখ্যাটো ভাজ্যটো তেতিয়ালে কি হ'ব যেটো সংখ্যাটোৰ কথা কোৱা আছে এইটো মই ইয়াতে কৰি ফেলে দেখাই দিলো আশা কৰিছো বুজি পাইছে নেক্সট নম্বৰটো এতিয়া লাগে দেন আমাৰ কি হ'ব x ৰ ভ্যালু লাগে ৰাখি লও ইয়াক ইফালে লৈ গলে 264 44 আছে ডিভাইডেড বাই কি হ'ব 88 হ'ব ঠিক আছে তো আমি কি কৰিব পাৰো ইয়াত এটো দি ইয়াক কাটিব পাৰো কিমান বাৰ যাব দুবাৰ যাব আমাৰ ঠিক আছে নেক্সট কি হ'ব ইহতক আমি 2 দি হৰণ কৰিব পাৰো 2 দিয়াক এবাৰ যাব 2 দিয়াক তিনিবাৰ যাব আৰু 2 দিয়াক এবাৰ যাব ঠিক আছে তো কিমান আহিব 132 ইজ দা কারেক্ট আনসার ঠিক আছে তো এইটো হৈ গল আশা কৰিছো বুজি পাইছে এইখিনিতে মানে গুটেই কাহিনীটো লুকাই আছিল বাকিটো এটোটো একেবাৰে ইজি তো এইখিনি যদি আপোনালোকৰ কোনো ডাউট নাই দেন আমাৰ কাৰণে এটো কোৱেশ্চন একেবাৰে ইজি হৈ গল ঠিক আছে তো এনেকুৱা কোৱেশ্চন আৰু আহিব অলপমান ধ্যান দিলে হ'ল ঠিক আছে তো নেক্সট এটো এটা কোৱেশ্চন আহি গল 23 3 numbers are in the ratio কি দি আছে 1:2:3 আৰু ইহত HCF কিমান দি আছে 12 তো আমাৰ সংখ্যা কেইটা কি হ'ব একেবাৰে ইজি এটো একদম ইয়াতে একো ক'বলেই নাই তো আমি কৈ দিলো কি এটা সংখ্যা কি হয় 1 নাম দি দিও ঠিক আছে নাম আমি এটা দি দিলো a এটা নাম b আৰু এটা নাম c দি দিলো ঠিক আছে তো এটা সংখ্যা ইহতৰ ৰেশিও কি হয় 1:2 কি হয় 3 ঠিক আছে তো এটা হৈ গল 1x তো এটা 2x তো এটা কি হ'ব 3x আমি এনেকে মানি ললো ঠিক আছে সংখ্যা তিনিটা আৰু ইহত HCF বলে কিমান হয় এই তিনিওটাৰে HCF কি দিয়া আছে আমাৰ 12 দিয়া আছে ঠিক আছে একেবাৰে ইজি কোৱেশ্চন হয় মই যদি কম যেহেতু HCF দিয়া আছে তো আমি HCF ৰ পৰা স্টাৰ্ট কৰো HCF আমি কেনেকৈ ওলাব পাৰো এই তিনিওটা নম্বৰত যদি মই HCF ওলাব যাওঁ তো মোৰ হিচাপত বুজি পাই গৈছে ঠিক আছে মই কেনেকৈ উলিয়াম কাৰণ এনেকুৱা টাইপৰ এটা জাস্ট অলপ আগত কোৱেশ্চন কৰি গৈছো যাতে তাতে খালি মাত্ৰ কি আছে দুটা নম্বৰ আছে আচ্ছা মই ইয়াক যদি ফ্যাক্টৰ কৰো কাৰণ আমাৰ কি হ'ব ইহত তিনিওটাৰে কমন ফ্যাক্টৰটোৱে তো আমাৰ HCF হ'ব তো যদি তিনিওটাক মই ফ্যাক্টৰ কৰিব যাওঁ তেন কি হ'ব 1 * x মই লিখিব লাগিব মই ইয়াক ভাঙিলে এনেকৈ লিখিব পাৰো ইয়াক কি লিখিম 2 * x লিখিব পাৰো আৰু ইয়াক 3 * কি লিখিব পাৰো x তাৰ বাহিৰে আৰু মই ফ্যাক্টৰ কৰিবই নোৱাৰো কাৰণ 1 2 3 ইহতক আৰু ব্ৰেক কৰি লিখিব নোৱাৰো তো তিনিওটাৰ ভিতৰত কমন আমাৰ কি আহি আছে x তো HCF কি হ'ব HCF ইহতৰ কি হ'ব x হ'ব আৰু x মানে কিমান 12 কাৰণ আমাৰ অলৰেডি কৈছে HCF কিমান হয় 12 হয় তো ইয়াৰ পৰা আমি কি পাই গলো এটা সংখ্যা কি হ'ব 12 হ'ব তো দুই নম্বৰটো কি হ'ব 12 * 2 = 24 হ'ব আৰু তিন নম্বৰটো কি হ'ব 36 হ'ব হয় না তো 12 24 আৰু 36 ঠিক আছে অপচন আমাৰ কি হ'ব ইজ দা কারেক্ট আনসার ঠিক আছে আশা কৰিছো গোটেইখিনি কোৱেশ্চনখিনি আপোনালোকে ভালদৰে বুজি পাই আছে আৰু নিজে প্ৰেক্টিস কৰোতে কৰিব পাৰি আছে ঠিক আছে ওকে তো নেক্সট কোৱেশ্চন আমি লওঁ ইয়াতে আকৌ এটা কোৱেশ্চন দিয়া আছে সেম কোৱেশ্চনে হল নেকি বাৰু সৰি এটো কোৱেশ্চন আমাৰ দুবাৰ ৰিপিট হৈছে তো আমি নেক্সট কোৱেশ্চন লওঁ এটো কোৱেশ্চন কি দিয়া আছে আমাৰ the LCM of two number is কিমান দিয়া আছে 44 times of their HCF okay তাৰপিছত কি বুলি কৈছে the sum of LCM and HCF কিমান দিয়া আছে ইমান তো এটা সংখ্যা এটো দিয়া থাকিলে আনটো ওলাব লাগে এটো অলৰেডি আমি জাস্ট অলপ আগত তেনেকুৱাকে এটা কনসেপ্ট আমি কৰি গৈছো ঠিক আছে তো মই আকৌ কৰি দি আছো মোৰ হিচাপত নিজে কৰিবই পাৰিব তথাপিও আপোনালোকে নিজে এবাৰ প্ৰেক্টিস কৰি চাব অলপ আগত জাস্ট আমি কৰি গৈছো যে আমাৰ যেটো HCF আৰু LCM ৰ মাজত কি দিয়া আছে আমাৰ কি দিয়া আছে LCM আৰু HCF ৰ মাজত আমাৰ কি দিয়া আছে এটা কম্পাৰিজন দিয়া আছে এইখিনি যদি আপোনালোকে ধ্যান দি পঢ়ি চাই দেন আপোনালোকে গম পাব ইহতৰ LCM টো কি হয় HCF ৰ 44 টাইম হয় মানে HCF যদি আমাৰ x হয় দেন এইটো কি হ'ব 44x হ'ব সিম্পল কথা
44 কি হয় টাইমস হ'ব কাৰ মান কাৰ বলে HCF ঠিক আছে LCM ইমান টাইম হয় তো LCM আমি এটো পাই গলো আৰু লগতে কি কৈছে LCM আৰু HCF এর যোগফল বলে এটো দিয়া আছে মানে LCM প্লাস যদি আমি HCF কৰো দেন আমি তাৰ ভ্যালু কি পাম 1125 আমি পাম আৰু এটো কোনে কৈছে আমাৰ according to question ঠিক আছে প্ৰশ্ন আমাক এটো দিয়া আছে প্ৰশ্নতে আমাক দিয়া আছে তো LCM আমাৰ কিমান পাইছো আমি ইয়াতে 44x প্লাস ইয়াতে এটো x আৰু ইফালে ফাইনালি 1125 আমি পাইছো গোটেইটো প্লাস কৰিলে আমি কিমান পাম 45 পাম ঠিক আছে 45x আৰু ইফালে 1125 তো ইয়াৰ পৰা আমি x এর ভ্যালু উলাব পাৰো 1125 divided by 45 ঠিক আছে আমি কি কৰিব পাৰো ইয়াৰ পৰা আমি x এর ভ্যালুটো উলাব পাৰো আৰু x এর ভ্যালু উলাল মানে কি আমি দুইটা সংখ্যা আমি LCM আৰু HCF দুইটাই পাই যাম তাৰে এটা সংখ্যা আমাৰ যেহেতু 25 দিয়া আছে তো আনটো আমি কি কৰিব পাৰো উলাব পাৰো ঠিক আছে তো আশা কৰিছো বুজি পাই আছে তো আমি ইয়াক ডিভাইড কৰি চাই লওঁ ঠিক আছে মই ইফালে কৰো যেহেতু জায়গায় আমাৰ নহব 1125 divided by কি হ'ব 45 আচ্ছা আমি কি কৰিব পাৰো 5 দি হৰণ কৰি দিও 5 দিয়াক 9 টাইম যাব 5 দিয়াক 5 দুগুণ 10 হ'ব তাৰপিছত আকৌ 5 দুগুণ 10 হ'ব তাৰপিছত আকৌ কিমান বাৰ যাব আমাৰ 5 দুগুণ 10 ঠিক আছে 12 হৈ গল আকৌ 5 দুগুণ 10 হ'ব তাৰপিছত আকৌ 2 যাব ইফালে কিমান হ'ব 5 গুণ 25 ওকে ঠিক আছে এইখিনি হৈ গল নেক্সট আকৌ আমি কি কৰিব পাৰো 9 এ দি এটো ডিভাইড হৈ যাব ঠিক আছে যেহেতু আমাৰ কি হৈছে গোটেইখিনি সামটো আমাৰ 9 আহি আছে তো 9 দিয়া কিমান বাৰ যাব 9 3 গুণ আমাৰ কি হৈ গল সরি 9 দুগুণ 18 9 দুগুণ আমাৰ কি হ'ব 18 হ'ব তাৰপিছত 18 ৰ পিছত আমাৰ ইফালে কিমান বাছি গল 4 তো 45 গল 45 তো 9 5 গুণ কিমান হৈ যাব 45 ঠিক আছে তো x ইকুয়াল টু কিমান আহিব 25 মানে এটো দি আমি যদি ডিভাইড কৰো দেন আমাৰ কিমান আহিব আমি 25 পাই আছো দেন এটা HCF নিয়তৰ কিমান আহিব 25 এইখিনি মই এটা মুছিব পাৰো তো ইয়াতে কিমান আহি আছে LCM 44 ইনটু কি আহি যাব 25 আহি যাব ঠিক আছে এইখিনি পূৰণ কৰিলে আমি LCM পাই যাম ওকে ঠিক আছে তো আমি পূৰণ নকৰিলে হ'ব কাৰণ আমি যেটো ক্যালকুলেট কৰিবই ওলাই আছো ঠিক আছে তো আমি পূৰণ নকৰাকে আমি ক্যালকুলেট কৰিব পাৰো আৰু ইজিয়ে হৈ যাব আৰু এটা সংখ্যা দিয়া আছে তো আনটো ওলাব লাগে বাস আমি কি কৰি দিম ফৰ্মুলা লগাই দিম LCM into HCF equal to n1 into কি হ'ব n2 LCM কিমান পাইছো এইটো 44 into 25 HCF কিমান পাইছো এইটো 25 পাইছো আৰু এটা সংখ্যা আমাৰ যেটো অলৰেডি 25 দিয়া আছে আৰু n2 ভ্যালু আমাক লাগে তো 25 এদি আমি যিকোনো এটা 25 কাটিয়ে দিব পাৰো ঠিক আছে তো n2 ভ্যালু আলটিমেটলি আমি ইনটু কৰি দিলে হয় ঠিক আছে তো পূৰণ কৰিলে আমি কিমান পাই আছো 44 আৰু তলত কি আছে 25 4 25 আমাৰ কি হৈ যাব 100 হ'ব 100 or 0 তাৰপিছত বাকি কিমান যাব 10 যাব ইফালে 4 25 100 লগত আকৌ আমি যদি কি কৰি দিও প্লাস 10 কৰি দিও দেন কিমান হৈ যাব 100 10 হৈ যাব ঠিক আছে তো আমাৰ কি আহি যাব ফাইনাল আনসার এটো হৈ যাব ঠিক আছে 1100 হৈ যাব ঠিক আছে তো আশা কৰিছো বুজি পাইছে তো আমি নেক্সট কোৱেশ্চনলৈ আকৌ আগবাঢ়ো ঠিক আছে কি দিয়া আছে the LCM of two number is 4 times their HCF আৰু কি বুলি কৈছে the sum of LCM and HCF কিমান দিয়া আছে এটো অলৰেডি আমি কৰিছো সাগে এটো কোৱেশ্চন আকৌ এবাৰ ৰিপিট হৈছে তো নেক্সট কোৱেশ্চনলৈ আমি আগবাঢ়ো আপোনালোকৰ স্ক্ৰিনত দেখিবলৈ পাইছো এইটো এটা কোৱেশ্চন আছে তো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ঠিক আছে तो हमारे ইয়াতে কি দিয়া আছে if the HCF and LCM of two consecutive positive even number কি দিয়া আছে 2 আৰু 84 দিয়া আছে তো আমাক কি লাগে যদি এখিনি given আছে দেন আমাক কি লাগে বুলি কৈছে দুইটা সংখ্যাৰে যোগফলটো লাগে ঠিক আছে তো আমাক কি কৈছে ইয়াতে যে দুটা আমাৰ
কনজিকিউটিভ পজিটিভ ইভেন নম্বৰ কি দিয়া আছে এলসিএম আৰু এইচসিএফ মানে এলসিএম দিয়া আছে এলসিএম 84 হ'ব তো এইচসিএফ কি হৈ যাব আমাৰ 2 হৈ যাব আৰু সংখ্যা কিটা কি হয় আমি তো যেহেতু নাজানো তো সংখ্যা কিটাক আমি কি মানি লওঁ এটা সংখ্যা লেট কৰিলো আমি যে ফার্স্ট নম্বৰটো কি হৈ যাব ফার্স্ট নম্বৰটো আমাৰ হৈ যাব x তো আমাৰ যেটো সেকেন্ড নম্বৰ হ'ব এটো হৈ যাব আমাৰ x + 2 হ'ব ঠিক আছে দুটা আমি সংখ্যা পাই গলো x + 2 হ'ব বলে কি হয় এনেকুৱা হল তো আমাক কি বুলি কৈছে কনজিকিউটিভ পজিটিভ ইভেন নাম্বার ঠিক আছে তো যদি মই যুগ্ম সংখ্যাৰ কথা ক'ব যাও তো যুগ্ম সংখ্যা বিলাক কি হয় 2 4 6 8 10 12 হয় না 14 আহিব 16 আহিব এইবিলাকে তো আমাৰ যুগ্ম সংখ্যা হয় তো ইয়াক যদি মই x মানি লওঁ তো নেক্সট সংখ্যাটো পাবৰ কাৰণে মই কি কৰিব লাগিব x + 2 এটো কৰিব লাগিব ঠিক আছে x এর ভ্যালু যদি 2 হয় 2 + 2 কৰিলে আমি কিমান পাম নেক্সট সংখ্যাটো পাম তো ইয়াৰ লগত এটো যদি এটা সংখ্যা পালো মানে এটো x যদি পালো নেক্সট সংখ্যা পাবৰ কাৰণে মই কি কৰিব লাগিব x + 2 তাৰ পিছৰটো পাবৰ কাৰণে তাৰ পিছৰটো যদি মই পাব লাগে দেন মই কি কৰিব লাগিব ইয়াৰ যদি মই কম্পাৰিজন ক'ব যাও দেন x + কি কৰিব লাগিব 4 তো মই টেকনিক্যালি যদি ক'ব যাও প্ৰথম সংখ্যাটো যদি মই x মানো দেন সেকেন্ড সংখ্যাটো কি হ'ব x + 2 হ'ব থার্ড সংখ্যাটো কি হ'ব x + 4 হ'ব নেক্সট সংখ্যাটো কি হ'ব x + 6 হ'ব নেক্সট সংখ্যাটো কি হ'ব x + 8 হ'ব এনেকৈ কৈ থাকিব তো এইটো মই কলো কাৰণ যদি প্ৰথম সংখ্যাটো x হয় তো x ৰ লগত 2 প্লাস কৰিলেহে আমি এইটো বস্তু পাম আৰু x মিন্স কি হ'ব 2 এটো হ'ব ফাৰ্স্ট আমি এইটো পাম 2 পাম মই ইয়াৰ পৰা একদম মানে ইজিলি মই বুজাবৰ কাৰণে মই এইটো কম্পাৰিজন ললো ঠিক আছে যদি x 2 হয় দেন নেক্সট নম্বৰ পাবৰ কাৰণে প্লাস আৰু 2 কৰিব লাগিব জাস্ট সাপোজ মই যদি কৈ দিও এটা সংখ্যা যদি আমাৰ কি হয় 20 হয় দেন নেক্সট নম্বৰটো পাবৰ কাৰণে প্লাস 2 তো কৰিবই লাগিব 100% তেতিয়া আমি 22 আৰু নেক্সট নম্বৰটো পাম সেম কাহিনী ইয়াতে হেইটোৱে ঠিক আছে তো ওকে তো এতিয়া বুজি পাই গৈছে এইটো কাহিনীটো যে কি হ'ল এইখিনি তো এটা সংখ্যা যদি আমি x লওঁ দেন আনটো আমি নম্বৰ কি ল'ব লাগিব x + 12 ল'ব লাগিব ঠিক আছে তেতিয়া আমি নেক্সট ইভেন নম্বৰটো আমি পাম ঠিক আছে তো আমাৰ এতিয়া দিয়া আছে এলসিএম এইচসিএফ এই দুটা সংখ্যাৰ এলসিএম এইচসিএফ দিয়া আছে যেটো নম্বৰ কেইটা দিয়া আছে তো আমি ধৰি ললো তো আমি ফৰ্মুলা এপ্লাই কৰিব এতিয়া পাৰো ঠিক আছে তো মই ইয়াতে এপ্লাই কৰি আছো এলসিএম ইনটু এইচসিএফ ইকুৱেল টু কি হ'ব n1 ইনটু সৰি n1 ইনটু কি হ'ব n2 এলসিএম কিমান দিয়া আছে 84 ইনটু এইচসিএফ আমাৰ কিমান দিয়া আছে সরি 2 আৰু এটা সংখ্যা x তো আৰু এটা সংখ্যা কি দিয়া আছে x + 2 দিয়া আছে ঠিক আছে এইখিনি দিয়া আছে তো যদি মই টেকনিক্যালি চাও তো এই দুটা পূৰণ কৰিলে আমাৰ কিমান হ'ব 8 আৰু ইফালে কিমান পালো 16 ঠিক আছে ওকে আৰু ইফালে পূৰণ কৰিলে x * x মানে এই দুইটা সংখ্যাক আমাৰ x এ পূৰণ কৰি আছে x * x কৰিলে x² হ'ব ঠিক আছে আৰু তাৰ পিছত কি হৈ যাব x ৰ লগত 2 ইনটু কৰিলে কি হ'ব 2x আচ্ছা মই ইয়াক যদি মই হিফালে লৈ যাও দেন মই লিখিব পাৰো x² + 2x আৰু ইকুৱেল ইয়াতে কি হৈ যাব 168 হ'ব তো ইয়া এটো কি হৈ গল আমাৰ ওপৰত এইবাৰ কি হৈ গল স্কয়াৰ হৈ গল মানে এটো এটা সমীকৰণ হৈ গল দ্বিঘাত সমীকৰণ ঠিক আছে তো এটো সলভ কৰিবৰ কাৰণে আমি অলপমান বেলেগ এটা মেথড আমি ইউজ কৰিব লাগিব ঠিক আছে যে এটো এটা ক্লাস 10 তে আমি এনেকুৱা মেথছ আমি অলৰেডি কৰি আহিছো তো এটো ক্লাস 10 ৰ এটা কনসেপ্ট হয় তো 168 ক মই হিফালে লৈ যাও ঠিক আছে তো x² + 2x আৰু ইয়াৰ আগত প্লাস আছে তো ইফালে -168 হৈ যাব ইকুৱেল টু ইফালে 0 তো এটো এটা আমি কি পাই গলো দ্বিঘাত সমীকৰণ পাই গলো তো ইয়াক আমি এটা ফ্যাক্টৰ কৰি ফেলে ইয়াতে সলভ কৰো আৰু সলভ কৰি ফেলে আমি কি পাম x ৰ ভ্যালুটো পাম যেহেতু ইয়াৰ হাইয়েস্ট পাৱাৰ 2 আছে তো ইয়াতে আমি সিম্পল কথা x ৰ ভ্যালু আমি দুটা পাম ঠিক আছে তো আমি কি হ'ব আমি হিটা ওলাম ঠিক আছে তো মই ইফালে কৰি আছো মই কি দিয়া আছে আমাৰ x² প্লাস কি হয় 2x - 168 ইকুৱেল টু কি আছে 0 এতিয়া আমাৰ এই x ৰ আগত থকা সংখ্যাটো মানে সরি x² আগত থকা সংখ্যা যেটো হয় মানে সহগটো এটো কিমান হয় 1 আৰু 68 ক ইনটু 168 ক ইনটু কৰিলে কি হ'ব 168 এ পাম এতিয়া মোৰ কাম কি হ'ব 168 ক এনেকুৱা দুটা পাৰ্টত ডিভাইড কৰিব লাগে ঠিক আছে এনেকুৱা দুটা সংখ্যাত ভাগ কৰিব লাগে মই a b মানি ললো এই দুটা কি কৰিব লাগিব আমি a b যদি আমি মানি লওঁ তো এই দুটা পূৰণ কৰিলে তো মই কি পাব লাগিব 168 এ পাব লাগিব
আৰু এই দুটাৰ যদি মই কি ক'ব যাও যোগ আৰু বিয়োগ যিয়েই নহওক কৰি ফালে মই কিমান পাব লাগিব মই এই মাজৰ সংখ্যাটো পাব লাগিব মানে মই 2 পাব লাগিব ঠিক আছে যোগ বিয়োগ যিয়ে নকৰো ঠিক আছে কৰি ফালে মই কি পাব লাগিব 2 পাব লাগিব তো এনেকুৱা 68 ক মই ভাঙি ফালে কোনটো জোড়া আমি পাব পাৰো তো মই কি কৰো 68 ক মই ফ্যাক্টৰ কৰিবলৈ ষ্টাৰ্ট কৰিলো ঠিক আছে তো সৰি 168 ক ফ্যাক্টৰ কৰিব ষ্টাৰ্ট কৰিলো 168 আছে ইয়াক আমি ফ্যাক্টৰ কৰিব ষ্টাৰ্ট কৰো 2 দিয়া কিমান বাৰ হৰণ যাব 8 বাৰ আৰু ইফালে কিমান হ'ব 4 নেক্সট কি হ'ব 2 দিয়া হৰণ যাব 4 আৰু 2 বাৰ আকৌ নেক্সট 2 দি হৰণ যাব ইয়া 21 বাৰ ঠিক আছে নেক্সট আকৌ 2 দি না যায় 3 দি যাব 3 দি ইয়া কিমান বাৰ যাব 7 বাৰ ঠিক আছে 3 7 গুণ আমাৰ কিমান হৈ গল 21 হৈ গল ঠিক আছে এতিয়া কি হ'ব এই তিনিটা এইকিটা যেটো আমি ফ্যাক্টৰ পাইছো ইহঁতৰ এনেকে ওলাইছে এইকিটাৰ পৰা আমি এনেকুৱা দুটা a b ৰ ভ্যালু লব লাগে যি দুটা ললে কি হ'ব আমাৰ যে পূৰণ কৰিলে তো আমি 168 এ পাও বাট কি হ'ব যদি আমি কব যাও প্লাস মাইনাস কৰো এই মাজৰ সংখ্যা মানে 2 আমি এটা নম্বৰ পাম ঠিক আছে তো ইয়াৰ পৰা যদি অকমান ধ্যান দিয়ে মই এটা বস্তু এটো কৰিব পাৰো 3 লগত 2 পূৰণ কৰিলে কিমান হ'ব 6 6 দুগুণ 12 হলনে 12 আমি পালো এটা 12 পাই গলো আৰু 7 দুগুণ বলে এটা কি পাই আছো সৰি 7 দুগুণ আমি এটা কি পাই আছো 14 পাই আছো পূৰণ কৰিলে মানে কিমান 14 আৰু দুয়োটাৰ মাজৰ পাৰ্থক্য কি আহি আছে 2 আহি আছে ঠিক আছে তো আমি ইয়াৰ পৰা কি গম পালো যদি ইয়াৰ ফ্যাক্টৰ কৰো তো এটা সংখ্যা যদি মই কি লও 14 লও তো আনটো সংখ্যা মই কিমান লব লাগিব 12 তো দুইটাৰ পাৰ্থক্য কি আহিব 2 আৰু দুইটা পূৰণ কৰিলে 168 আহিব কাৰণ দুইটাৰে যেহেতু আমাৰ কি আছিল আৰু গোটেইখিনি ইয়াৰে কি আছিল ফ্যাক্টৰ আছিল ওকে তো আমাৰ ফাইনাল এইখিনি হৈ গল তো আমি দুটা নম্বৰ আমি তেনেকে পাই গলো তো মই লিখিব পাৰো x² প্লাস ইয়াতে মই লিখিম 14x ডাঙৰ সংখ্যাটোক মই আগত ৰাখিছো আৰু তাৰ আগত প্লাস চিন দিছো কাৰণ কিয় বলে 2x ৰ আগত কি আছে প্লাস চিন এই কাৰণে ডাঙৰ সংখ্যাটো আমি আগত ৰাখিছো আৰু তাতে প্লাস লগাইছো নোটত পিছতো লিখিব পাৰি বাট মই এনেকে লিখিছো আপোনালোকে ভালকে বুজি পাব নেক্সট কি হ'ব 12 ৰ জাগাত মই কি লিখিম সৰি ইয়াৰ পিছত কি লিখিম 12x ঠিক আছে আৰু ইয়াতে কি লগাব লাগিব মাইনাস যাতে প্লাসে মাইনাসে কি হ'ব মাইনাস হ'ব 14টা x ৰ পৰা 12টা x গলে কি থাকিব 2x থাকিব আকৌ ফাইনালি আৰু 14টো আমি আগত প্লাস লৈছো কাৰণ ইয়াতে প্লাস আছে তো যাতে আমাৰ চিনটো কি হ'ব প্লাস হৈ থাকিব আৰু ইফালে কি আছে 168 0 এইখিনি লৈকে বুজি পাইছে নেক্সট আমি কি কৰিব লাগে এই দুটাৰ পৰা আমি কমন লব লাগিব দেন এই দুটাৰ ভিতৰত কমন আমাৰ কি আহিব x এটা কমন আহি আছে বাকি কি থাকিব ভিতৰত এটা x প্লাস কি থাকিব 14 আমি পাই গলো তাৰপিছত ইয়াতে আমি মাইনাস কি কমন লব পাৰো 12 এটা কমন লব পাৰো ঠিক আছে 12 কমন ললে কি থাকি যাব x আৰু ইফালে কি থাকিব প্লাস 14 গমে পাইছে এই মাত্ৰ পূৰণ কৰি ফালে আমি কি পাইছিলো 12 আৰু 14 পাইছিলো তো 12 কমন লৈ ললে ইয়াতে কিমান থাকিব 14 থাকিব আলটিমেটলি কি হ'ব ইয়াত যিমান ওলাইছে ন এইটোৱে ওলাব ইয়াৰ লগত মেচ হৈ যাব কোৱেশ্চন আহিব পাৰে যে ইয়াতে মাইনাস আছে প্লাস কি হ'ব তো মই ৰিজন দি দিয়াছো মাইনাসে প্লাসে কি হ'ব মাইনাস হ'ব যেহেতু ইয়াৰ আগত মই প্লাস চিন ৰাখিছো তো বলে কি হ'ব পূৰণ কৰিলে -12x হ'ব আৰু মাইনাসে প্লাসে মাইনাস হ'ব আৰু এই দুটা পূৰণ কৰিলে এইটো পাম যদি কিবা কাৰণত ইয়াতে মাইনাস দি দিও তেন কি হ'ব মাইনাসে প্লাস হৈ যাব তো আমাৰ অংকটো আকৌ কি হৈ যাব ৰং হৈ যাব ঠিক আছে মানে মই কি কলো ইয়াতে যি আহিব ইয়াতে হেতু আহিবই লাগিব আলটিমেটলি আকৌ ইহত দুটাৰ ভিতৰত কি কমন আছে আমাৰ x plus 14 আৰু তাৰ বাহিৰে বাকিখিনি কি থাকিব x minus কি থাকিব 12 আমাৰ থাকিব তো মই এইখিনি অলপমান সময়ৰ কাৰণে মই এইটো ইয়াৰ পৰা আঁতৰাই দিও কাৰণ আমাক জাগা অলপমান লাগিব ইকুৱেল টু কি পালো 0 পালো ঠিক আছে তো নেক্সট এই দুয়োটাকে আমি কি কৰিম 0 ইকুৱেলত ৰাখিম x plus 14 equal to 0 মই ৰাখিলো নেক্সট ইফালে x minus 12 equal to 0 ৰাখিলো তো দুইটাৰ ভিতৰত কি হ'ব x ইফালে প্লাস আছিল ইফালে গলে x ৰ ভ্যালু এটা -14 আহিব আৰু ইফালে কি হ'ব মাইনাস যেটো আছিল ইফালে গলে কি হ'ব x ৰ ভ্যালু প্লাস আহিব তো আমি কোনটো লম এই দুটা ভ্যালু আছে এটা মাইনাসত এটা প্লাসত দুইটাই কি হয় সব দুইটা যদি আমি চেক কৰো দুইটাই কি হয় যুগ্ম সংখ্যা এটো 14 যুগ্ম সংখ্যা এটো 12 এটো যুগ্ম সংখ্যা কিন্তু কথাটো হল কি ইভেন নম্বৰৰ ভিতৰত আমি কি লব লাগে বুলি কৈছিল পজিটিভ নম্বৰ লব লাগে বুলি কৈছে তো ইয়াৰ নেগেটিভ ভ্যালু আমি কনসিডাৰ কৰিব নোৱাৰো মানে x ৰ ভ্যালু কি হ'ব 12 হ'ব তো x ৰ ভ্যালু 12 হলে আমি কি পাই গৈছো প্ৰথম সংখ্যা আমাৰ কি আই গল 12 আৰু সেকেন্ড সংখ্যাটো কি হ'ব 12 লগত 2 প্লাস কি হৈ যাব আমাৰ 14 সিম্পল কথা দুটা আমি নম্বৰ পাই গলো ঠিক আছে তো ইয়াৰ পৰা এতিয়া আমাক কি ওলাব লাগে বুলি কৈছে দুইটা সংখ্যাৰ কি ওলাব লাগে আমাক দুইটা সংখ্যাৰে আমাৰ কি ওলাব লাগে যোগফল ওলাব লাগে তো এটা সংখ্যা আমাৰ কিমান হ'ব ইয়াতে এক সেকেন্ড
এটা সংখ্যা যদি আমাৰ 12 হয় তো আনটো সংখ্যা 12 + 2 কৰিলে কিমান হ'ব 14 হ'ব ঠিক আছে 14 হ'ব আৰু দুইটাৰে সাম কিমান হৈ যাব 12 + 14 = কিমান হ'ব আমি দুইটা যোগ কৰিলে 20 26 হৈ যাব ঠিক আছে তো অপচন বি ইজ দা কারেক্ট आंसर ঠিক আছে আশা কৰিছো বুজি পাইছে এইটো ফৰ্মুলা ইউজ কৰি ফলে আমি ফাৰ্স্ট আমি কি পাইছো এটা সমীকৰণ পাইছো এই সমীকৰণটো আমাক কি কৰিব লাগিব সলভ কৰিব লাগিব আৰু এইটো সব এক্সামত আহা কোৱেশ্চন হয় দেখিছেনে কিমান কেনেকুৱা লেভেলৰ আমাক কোৱেশ্চন ইয়াতে এলসিএম এইচএফ ৰ লগত দিয়া আছে ঠিক আছে এই কাৰণে কৈ আছো অলপ ভালদৰে গুৰুত্ব সহকাৰে বস্তুখিনি লব আৰু ভালদৰে পঢ়িব ঠিক আছে তেতিয়া আপোনালোকৰ আগন্তুক এক্সামটো আহি থকা এক্সাম যিখিনি আছে এবিলাক ট্ৰেক কৰোতে আপোনালোকৰ বহুতখিনি সুবিধা হ'ব তো নেক্সট আমি আকৌ নেক্সট কোৱেশ্চনলৈ আগবাঢ়ি যাম ঠিক আছে नंबर কি দিয়া আছে আমি এটো পাইছো ঠিক আছে কি দিয়া আছে আমাৰ ইয়াতে the HCF of AB is কিমান দিয়া আছে 12 ঠিক আছে যদি আমাৰ তাত দুটা সংখ্যা আছে A আৰু B আছে তো ইহত দুইটাৰ বলে HCF কি দিয়া আছে আমাক কিমান গিভেন আছে 12 গিভেন আছে এটো আমাক কলে ইয়াতে কোৱেশ্চনৰ মতে আৰু দুইটাই কি হ'ব বুলি কৈছে পজিটিভ ইন্টিজাৰ্স হ'ব আমি নেগেটিভ নম্বৰ লব নোৱাৰো আৰু এটা ৰিলেশন ইহতৰ কি দিয়া আছে এটো একদম মানে সামান্য একদম বেসিক কোৱেশ্চন হয় এটো সাইফালে आंसर ওলাই যাব মই এতিয়া বেলেগকে ক'ব দৰকাৰ নাই আমাক কৈছে কি A is greater than B আৰু B is তাৰপিছত কি বুলি কৈছে আকৌ B is greater than কি বুলি কৈছে আমাৰ 12 এইটো এটা ৰিলেশন আমাক দিয়া আছে মানে 12 কে ডাঙৰ কি হয় B হয় B কেও ডাঙৰ কি হয় A হয় মানে ওভাৰঅল যদি মই ক'ব যাও তো সবচে ডাঙৰ আমাৰ কোন হ'ব A হ'ব তাতকে অলপমান ডাঙৰ কি হ'ব B হ'ব তাৰপিছত কি হ'ব এইটো তো আমাৰ ইহত দুইটাৰে কি দিয়া আছে HCF দিয়া আছে ঠিক আছে তো এনেকে ৰিলেশন আমাক বনাই দিছে তো মানে দুইটাৰে ভিতৰত এটা কমন ফেক্টৰ কি থাকিব দুইটাৰে ভিতৰত যদি মই ক'ব যাও এটা কমন ফেক্টৰ কি থাকিব 12 এটা থাকিব 12 তো মানে ইয়াৰ ভিতৰতো থাকিব ইয়াৰ ভিতৰতো থাকিব আৰু এনেকুৱা সিস্টেমৰ দুটা নম্বৰ লব লাগিব যি দুটা কি হ'ব আমাৰ A কি হ'ব B কে ডাঙৰ হ'ব ঠিক আছে আৰু দুইটাৰে HCF কি আহিব এটো আহিব আৰু 12 আহিব বাকি যদি মই গুটেই কেটা নম্বৰক যদি মই চাব যাও ন তো সবৰে আমাৰ HCF কি আহি যাব 12 আহিব ঠিক আছে ইহত দুটাৰ HCF 12 আহি আছে ইহত দুটাৰ 12 আহিব ইহত দুটাৰ 12 আহিব ইহত দুটাৰ 12 আহিব তো বাট আমি যদি 12 চাব যাও তো সবতে তো 12 আহি আছে তো একচুয়ালি হয় কি ইয়াতে ম্যাথছ কৰিব দৰকাৰ নাই আমি কোনটো লব লাগিব জানেনে আমি লব লাগিব কোনটো আমাৰ কাৰণে কি হ'ব आंसर কোনটো পারফেক্ট হ'ব এইটো হ'ব বলে কিয় আমি যদি অলপমান চাব যাও জাস্ট সাপোজ আমি a এর ভ্যালু কি লব নোৱাৰো সৰু লব নোৱাৰো b কই এটো a হলে এটো b হ'ব তো এটো আমি লব নোৱাৰো এটো তো ডাইরেক্ট রিজেক্ট হৈ গল কাৰণ আমাক কৈ দিছে a সবচে ডাঙৰ হ'ব ঠিক আছে তো এটো আমাৰ কি হ'ব অপচন কারেক্ট হ'ব নোৱাৰে নেক্সট যদি মই ক'ব যাও এটো যদি a হয় এটো যদি মই b লও তো ইয়াতে অলৰেডি কৈ দিছে কি b আমাৰ 12 কে ডাঙৰ হ'ব 12 কে কি হয় ডাঙৰ b হয় তো ইয়াতে তো 12 এর ইকুয়াল হ'ব নোৱাৰে তো এটো আমাৰ অপচন কি হৈ গল ৰং হৈ গল ঠিক আছে ইকুয়াল হ'ব নোৱাৰে ডাঙৰ হ'ব লাগিব আৰু ইয়াতে সেম আগৰটো নিচিনা a ইয়াতে আমাৰ যদি 12 হয় এটো কি হ'ব b আমাৰ হ'ব নোৱাৰে আমাক তো অলৰেডি কৈ দিছে কি হ'ব b কৈ a ডাঙৰ হ'ব মানে এটো নহব তো কারেক্ট आंसर এটোই হ'ব সিম্পল কথা দেখিও গম পাইছো 36 কি হয় সবচে ডাঙৰ মানে আমাৰ কি লব পাৰো এটো a বুলি ক'ব পাৰো আৰু এটো b তো যদি কও তো a কি হৈ আছে ডাঙৰ হৈ আছে b কৈ আৰু a b তো যেটো হৈ আছে 24 এটো কি হ'ব আকৌ 12 কে ডাঙৰ হৈ আছে তো আমাৰ এটো आंसर কারেক্ট হ'ব ঠিক আছে এটো এটা কনসেপচুয়াল কোৱেশ্চন আছিল ইয়াতে বেলেগ একো বস্তু নাছিল ঠিক আছে next question কি দিয়া আছে the HCF and LCM of two numbers কি দিয়া আছে আমাৰ 13 আৰু 1989 ঠিক আছে respectively if one number is 117 তো other number is তো এটো একেবাৰে এনেকুৱা ঢেৰ কোৱেশ্চন আমি অলৰেডি যেটো সলভ কৰিছো তো এটো আপোনালোকৰ কাৰণে মই এৰি দিলো HCF আৰু LCM given আছে তাৰে এটা নম্বৰ দি আছে আনটো ওলাব লাগে তো এটো ক্যালকুলেট কৰি ফলে নিজে সলভ কৰিলে আমাৰ ফৰ্মুলা কোনটো ইউজ হ'ব এটো formula use होगा LCM into HCF equal to n1 into কি হ'ব n2 তো আশা কৰিছো পাৰিব কৰিব LCM দিয়া আছে HCF দিয়া আছে আৰু এটা সংখ্যা দিয়া আছে n2 ওলাব লাগে তো কোৱেশ্চন আনসাৰ কৰি কমেন্ট সেকশনত জনালে ঠিক আছে তো এটো আপোনালোকৰ কাৰণে এৰিলো নেক্সট কোৱেশ্চন আমাৰ কি দিয়া আছে the HCF of two number is 6 and their LCM কিমান দিয়া আছে तो if one number is কিমান দিয়া আছে 48 তো other number is same একে টাইপৰে কোৱেশ্চন হয় এটো মই আপোনালোকৰ কাৰণে এৰিলো নেক্সট কোৱেশ্চন মই লৈ আছো ঠিক আছে অলপমান কোৱেশ্চনটো ভালকে চাই লও
একেবাৰে সেম ইজি কুৱেশ্যন এইটো কুৱেশ্যন আপোনালোকৰ কাৰণে এৰি দিলো তো কমেন্ট সেকশনত জনাব ইয়াৰ আনসাৰ কৰি LCM into HCF equal to কি হয় product of two number means n1 into n2 তো একদম ইজি কুৱেশ্যন হয় LCM আমাৰ given আছে 432 HCF 6 দিয়া আছে এটা সংখ্যা আমাৰ 48 দিয়া আছে তো আনটো উলাব লাগে কিয় নোৱাৰিব আৰামছে পাৰিব ঠিক আছে তো আশা কৰিছো এইটো কুৱেশ্যন কৰিব পাৰিব কমেন্ট সেকশনত তো আজিৰ সেশনটোত আমি একেটা কুৱেশ্যনছ আলোচনা কৰিলো তো ইয়াৰ পিছত নেক্সট সেশন আহিব তাতে আমি ইম্পৰ্টেন্ট চাই কুৱেশ্যন আমি লৈ আনিবলৈ ট্ৰাই কৰিম ঠিক আছে তো কমেন্ট সেকশনত মই এটা প্ৰেক্টিস সেট আপোনালোকক দি দিম তো সলভ কৰিলে হ'ল আৰু কিবা তেনেকুৱা প্ৰবলেম পালে নিশ্চয় কমেন্ট কৰি জনাব তো আজিৰ ভিডিওটো ইমানেই ধন্যবাদ